মেৰাপানীৰ গমাৰিত পোহৰলৈ আহিছে এক কৰুণ ঘটনা। যোৱা ৫ বছৰৰ পূৰ্বে প্ৰেম বিবাহত আবদ্ধ হৈছিল জুৰি দাস আৰু অজয় দাস। কিছুদিন ভালেই চলিছিল দুয়োৰে যুগ্ম জীৱন। পিছত স্বামী অজয় দাসৰ অত্যাচাৰৰ বলি হ'বলগীয়া হ'ল বিশেষ সক্ষম পত্নী জুৰি দাস। অভিযোগ মতে দিনক দিনে টকা পইচা বিচাৰি অজয় দাসে শাৰীৰিক অত্যাচাৰ কৰি আহিছে পত্নী জুৰি দাসৰ ওপৰত। এমাহ পূৰ্বে বন্ধন বেংকৰ পৰা লোন লোৱাৰ হেঁচা প্ৰয়োগ কৰে স্বামী অজয় দাসে। লোন ল'বলৈ অমান্তি হোৱাত জুৰি দাসক মাৰপিট কৰাৰ লগতে ডিঙি চেপি ধৰাৰো অভিযোগ উত্থাপন কৰিছে অজয় দাসৰ বিৰুদ্ধে। পিছত স্বামীৰ কথা মানি বন্ধন বেংকৰ পৰা ২৫,০০০ টকা লোন লয় জুৰি দাসে। লোনৰ ধন হস্তক্ষেপ কৰি অজয় দাসে ৫ বছৰীয়া পুত্ৰ সন্তানসহ জুৰি দাসক মাতৃগৃহত এৰি কাম কৰিবলৈ যাম বুলি পলায়ন কৰে। ইফালে এমাহলৈ কোনো খবৰ নোলোৱাত নিজৰ স্বামীক বিচাৰি হাহাকাৰ কৰিছে এতিয়া জুৰি দাসে। উপায়হীন হৈ অৱশেষত মেৰাপানী আৰক্ষীৰ কাষ চাপিল জুৰি দাস। কিন্তু চাৰিওফালে বিচাৰ কৰাৰ পিছতো কোনো সুসূত্ৰ পোৱা নাই স্বামীৰ। মোক বন্ধনৰ পইচা নলওঁ বুলি ক'লে মোক মাৰপিট কৰিছিল আৰু মই তেওঁ মাৰপিট নাখাওঁ বুলি মই বন্ধনৰ পইচা ল'বলৈ বাধ্য হ'লোঁ। তাৰপিছত মোক ধুনীয়াকৈ সেই চলাই আছিল। তাৰপিছত ঘৰলৈ উভতি মোক ঘৰত থৈ আহি ঘৰলৈ উভতি যোৱাৰ পিছত তাৰ মন খেলিমেলি হৈ গ'ল। মেৰাপানীৰ পৰা কনক দাসৰ ৰিপৰ্ট, এনি ভাৰত 24। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা ১৫ আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ। আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।